সমাগত ভোগালী বিহুক কেন্দ্ৰ কৰি সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠাদৈ। আজি উৰুকা। সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠাদৈ। ভোগালী বুলিলেই তীৰ্থনগৰী হাজোৰ দৈৰ আছে বিশেষ মাদকতা। হাজোৰ বামুন্দিৰ প্ৰতি ঘৰতে এতিয়া ব্যাপক ব্যস্ততা। ভোগালীত আপোনাক এঠা লগা দৈ খুৱাবলৈ ভাগে ভাগে মহৰ দৈ প্ৰস্তুত কৰিছে বামুন্দি বিষ্ণুপুৰৰ মহপালকে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায় বামুন্দিৰ এঠা লগা দৈ। এখেতৰ নাম কনক দাস। প্ৰতি বছৰৰ দৰে এইবেলিও কনক দাসে ভোগালীলৈ ইতিমধ্যে বিশেষভাৱে প্ৰস্তুতি কৰিছে প্ৰায় 1500 লিটাৰ দৈ আৰু ক্ৰীম। নিজৰ পিতৃৰ দিনৰ পৰা চলি অহা এই ব্যৱসায়িক কনকৰ সহায় কৰি আহিছে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলেও। কি প্ৰস্তুত কৰিছে? গাখীৰ কিমান প্ৰস্তুত কৰিছে? মোটামুটি মোৰ 800 লিটাৰমান গাখীৰ হ'ব আৰু বিহুৰ দিনত গ'লে ৰাইজে আহিব লৈ যাব। মই দিবা নাযাওঁ আৰু ঘৰতে আহিব। প্ৰতি বছৰে আপুনি প্ৰতি বছৰে মই এইটো ব্যৱসায় কৰি আছোঁ। এইটো কিমান অকল গুৱাহাটীত যায় নে আৰু অন্য ঠাইতো? বহুত জেগাত যায় আৰু এনেই অন্য ঠাইতো যায়, গুৱাহাটীতো যায়। আমাৰ গাঁৱৰ মানুহেও নাই বস্তুটো নি হেৰি শেষ হয়। বিহুৰ দিনত বুলি থাকে আৰু বিয়াই বাহুৱেও মই যাওঁ, ডাঙৰ ডাঙৰ বিয়াত মানে যাওঁ। কি কি বনায় আপুনি? নাই বেলেগ মই বেলেগ নবনাওঁ, গাখীৰ আৰু ক্ৰীমে বনাওঁ, বেলেগ ঘিউ চিউ নবনাওঁ মই। কিমান টকা কৰিছে দৈ? হয় আৰু মোটামুটি বিহুৰ শেষৰ দিনত মোৰ 40-50 হাজাৰ টকা হ'ব আৰু। কিমান লিটাৰ কিমান দিয়ে? লিটাৰ 150কৈ দিওঁ, দৈটো 150কৈ দিওঁ, ক্ৰীমটো মই 600কৈ দিওঁ। এনেকৈ দি আছোঁ এতিয়ালৈ বুলি দি আছোঁ আৰু। কিমান লিটাৰ বনাইছে? মোটামুটি গাখীৰ মোৰ 800 লিটাৰমান হ'ব। ক্ৰীমতটো এতিয়া ক'ব নোৱাৰোঁ আৰু, ক্ৰীমটো হ'ব আৰু ক্ৰীমো হ'ব মোটামুটি 100 লিটাৰ 150 লিটাৰ। আপোনাৰ নাম? মোৰ নাম শ্ৰী কনক কলিতা। ঘৰ ঘৰ বিষ্ণুপুৰ, বামুন্দি বিষ্ণুপুৰ।